গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আজমাই নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ৰেচিপিটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বলক তেন্তে কি ৰেচিপি বনাওঁ ভিডিঅ'ৰ মাজলৈ যাওঁ এতিয়া বনাব লৈছোঁ লোকেল চিকেন এইখিনি লোকেল চিকেন হয় কালি ৰাতিয়ে কাটি থৈছিলোঁ নবনালোঁ আৰু এতিয়া বনাম গোটেইখিনি উলিয়াই লৈছোঁ এতিয়া আজি বনাব লৈছোঁ চিকেন এয়া চিকেন অলপ এক বইল লৈ লৈছোঁ আৰু এফালে এয়া পিঁয়াজ এটা কাটি লৈছোঁ আলু লৈছোঁ লগতে ইয়াত জিৰা গুড়ি ধনিয়া গুড়ি জালুকৰ গুড়ি হালধি গুড়ি আৰু নিমখ আৰু এইফালে মই মছলা তিয়াই থৈছোঁ মানে ইয়াতে পাঁচফোৰণ বগা সৰিয়হ শুকান জলকীয়া পিঁয়াজ নহৰু আদা ইয়াত ধুই মেলি তিয়াই থৈছোঁ মিক্সিত পেষ্ট বনাই ল'ম আৰু লগতে এয়া দেখিছেনে গাইজ মই খাব লৈছোঁ চাহ আৰু চাহৰ লগত কি খাম জানে আজি জেলেপি যিহেতুকে গা ধুই আহিছোঁ বহুত ঠাণ্ডা ঠাণ্ডা লাগি আছে অকণমান ৰঙা চাহ আদা দি কেনে বনাই লৈছোঁ খাওঁ এতিয়া আপোনালোকে কোনে কোনে বাৰু ৰঙা চাহ আদা দি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই এতিয়া খাই লওঁ চাহকণ মছলাটো পূৰা ভাজা হৈ গ'ল চাওক মছলাটোৰ পৰা তেল মিৰিঙি ওলাইছে এতিয়া মই দি দিম চিকেন দি দিম আৰু এতিয়া এনেকৈ লৰাই থাকিম ধুনীয়াকৈ লৰাই দিলোঁ এতিয়া ঢাকন মাৰি দিম চিকেনখিনি মজুৱা হৈ গ'ল এতিয়া দি দিম আলুটো ভাজি নলওঁ কেঁচাই দি দিছোঁ আলুখিনি দি 10 মিনিট মই মজাই ল'ম লৰাই দিছোঁ মাৰি দিম চিকেনখিনি সিজি থাকিব দিছোঁ এতিয়া সিজি থকা মানে মই ভাত খাবৰ কাৰণে চাউল অলপ বাছি লওঁ চাউল বাছি মেলি হৈ গ'ল আৰু এইফালে মোৰ চিকেনো ৰেডি হৈ গ'লে দেখিছে চৌকাৰ পৰা নমাই আনিলোঁ এতিয়া গেছৰ ওপৰতে থৈছোঁ বহুত ধুনীয়া এটা কালাৰ আহিছে চাওক আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব দেই সেইটোকে ময়ে বনাইছোঁ গতিকে মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে আৰু দুপৰীয়া ভাতৰ লগত খাম আৰু এতিয়া লেগ পিচ এতিয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ ভাত লৈ লৈছোঁ এটুকুৰা কেঁচা পিঁয়াজ পদিনা চাটনি আৰু কাজি নেমুৰ লগতে এয়া চিকেন এবাতি এতিয়া দুপৰীয়া ভাত সাজ এনেকৈ খাম আৰু গাইজ এতিয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ এয়া দেখিছেনে এতিয়া চিকেন দিম ভাত খাই আছোঁ লগত পদিনা লৈ লৈছোঁ এটুকুৰা নেমু আৰু কেঁচা পিঁয়াজ এডোখৰ আৰু মই ধুমাধুমকৈ খাই আছোঁ মানে আৰু আপোনালোকে কোনে কোনে চিকেন খাই ভাল পায় কমেণ্ট কৰি জনাব দেই মোৰ হ'লে চিকেন বহুত মানে প্ৰিয় আৰু যিহেতুকে লোকেল চিকেনৰ সোৱাদেই বেলেগ আৰু যিহেতুকে জুইত বনোৱা চিকেন খাবলৈও বহুত সোৱাদ হয় আপোনালোকে বাৰু ক'ত বনাই খাই কমেণ্ট কৰি জনাব দেই গাইজ আপোনালোকৰ যদি এই চিকেন ৰেচিপিটো ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব ইউটিউবত আৰু পেজত যদি ফ'ল' কৰি দিব আৰু এই ধৰণৰ নতুন ভিডিঅ'লৈ আহি আছোঁ বাই